আজি আমাৰ আপোনালোকে জানে যে দক্ষিণ পাৰৰ বিস্তীৰ্ণ অঞ্চল গৰাখহনীয়াৰ ফলত নিশ্চিন্ন হৈ গৈ আছে। ইতিমধ্যেই আমাৰ কোচবাৰী, দাপানপাৰা, গোসাইমাৰী এইবিলাক অঞ্চল নোহোৱা হৈছে আৰু গৰাখহনীয়া অব্যাহত গতিত চলি আছে। গতিকে আমি যিবিলাক চৰকাৰে যি ব্যৱস্থা কৰি আছে সেইবিলাকৰ দ্বাৰা কোনো প্ৰতিৰোধৰ ব্যৱস্থা হোৱা নাই। গতিকে আমি দাবী কৰিছোঁ যে চৰকাৰে বিজ্ঞানসন্মতভাৱে এটা স্থায়ী গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। ২ নম্বৰ দাবী হৈছে যে ইতিমধ্যে যিবিলাক পৰিয়াল গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সেই পৰিয়ালবোৰক এটা ক্ষতিপূৰণৰ সৈতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। ৩ নম্বৰ দাবী হৈছে যে গৰাখহনীয়া যিবিলাক মানুহৰ হৈছে সেই মানুহবিলাক ক'ত গ'ল, কেনেকৈ গ'ল, ক'ত আছে তাৰ কোনো পঞ্জীয়নভুক্ত ব্যৱস্থা হোৱা নাই। গতিকে এই মানুহবিলাক কালিলৈ চৰকাৰে যদি কয় যে তোমালোকে অচিনাকি মানুহ, তোমালোকে বাংলাদেশী মানুহ, তেতিয়াহ'লে আৰু এইবিলাক কৈ পেলাই যদি তেওঁলোকক পুছবেক কৰাৰ ব্যৱস্থা কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে এই মানুহবিলাক ১০০ বছৰৰ পৰা ধৰক কোচবাৰীত আছে, কিন্তু তাৰ পঞ্জীয়নভুক্ত বা ৰেকৰ্ড কিছু চৰকাৰৰ হাতত আছে নে নাই আমি গম নাপালোঁ। চৰকাৰে এইবিলাক পঞ্জীয়নভুক্ত ব্যৱস্থা কৰিব লাগে। লগতে ক্ষতিগ্ৰস্ত হোৱা মানুহবিলাকক চাৰ্টিফিকেট দিব লাগে যাতে তেওঁলোকে প্ৰয়োজনত আচলতে চৰকাৰে তেওঁলোকক পুনৰ্বাসনে দিব লাগে। পুনৰ্বাসন দিয়ক নিদিয়ক অন্ততঃ একোখনকৈ চাৰ্টিফিকেট দিলে তেওঁলোকে অন্ততঃ সেইখন দেখুৱাই ক'ব পাৰে যে আমি এই কোচবাৰী গাঁৱৰ ১০০ বছৰৰ বাসিন্দা, আমাৰ হাতত আমাৰ গৰাখহনীয়া হৈছে, আমাৰ এই প্ৰমাণ আছে। গতিকে তাৰ এটা ব্যৱস্থা কৰিব লাগে। ৪ নম্বৰ আমাৰ দাবী হৈছে যে গভৰ্ণমেণ্টে এটা ব্যৱস্থা কৰিছে যে গৰাখহনীয়াই মাটি বাৰী যেতিয়া খহাই লৈ যায় লগে লগে সেই মাটি খাচ হৈ যায়। ইয়াৰ ফলত হয় কি পিছত যেতিয়া এই মাটিটো আকৌ পুনৰ আৱিৰ্ভাৱ হয় চৰ হিচাপে, সেই মাটি আগৰ মানুহজনে দাবী কৰাৰ কোনো অধিকাৰ নাথাকে। আমাৰ শালমাৰা অঞ্চলত বহুত মাটি আগতে ভাঙি গৈছিল, এতিয়া পুনৰ শালমাৰা বজাৰখন আকৌ উঠি আহিছে। আগৰ মানুহবিলাকে এতিয়া দাবী কৰি আছে, কিন্তু গভৰ্ণমেণ্টে কৈছে এই মাটি খাচ হৈ গৈছে। গতিকে এই ধৰণৰ ব্যৱস্থা যে নদী ভাঙিলেই যে মাটি খাচ কৰি দিয়া, এইটো ব্যৱস্থা বন্ধ কৰিব লাগে। আৰু যিবিলাক মানুহ আছে আগৰ পৰা আছিল তেওঁলোকৰ মাজত যিসকল হোৱাৰ উপযুক্ত সেই মানুহবিলাকক পুনৰ সংস্থাপন দিব লাগে। এইকেইটা হৈছে আমাৰ মূল দাবী। এই দাবী লৈ পেলাই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী, দুয়োমন্ত্ৰীক জিলাৰ উপায়ুক্তৰ মহোদয়ৰ জৰিয়তে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ জৰিয়তে আমি আজি দুয়োগৰাকীকে আমি স্মাৰক পত্ৰ দাবী কৰিম। এইটোৱে।